গুড মৰ্ণিং, কি খবৰ? আপোনাৰ খবৰ চাগে নিশ্চয় ভাল, মোৰো ভাল। চ' গাইজ ইয়াৰ চাওক পঢ়ি আছিলোঁ দেই, মানে আপুনি ওপৰত চাউণ্ড পাই থাকিব পাৰে কাৰণ আজি মাঘী পূৰ্ণিমা হয়, সকলোৱে জানে। আৰু এইটো মানে মাঘী পূৰ্ণিমা সকলো স্কুলত পাতে নে নাপাতে গম নাপাওঁ, কিন্তু আমাৰ স্কুলত পাতে। বাট আজি মই নগ'লোঁ বিকজ আমাৰ ওচৰতো হৈ আছে, তো আমাক মাতিছে যে এনেকৈ যাব বুলি। তো মই ভাবিলোঁ ওচৰত হৈ আছে যিহেতু স্কুলত গৈ পিনি কিনো কৰিম। তো আমি 10টামানত চাগে ইয়াৰ পৰা ওলাই যাম, আৰু ইয়াৰ ওচৰত যদি দেৰিকৈ গ'লেও কোনো কথা নাই। চ' আপোনালোকে চাই থাকিব গাইজ ব্লগটো। চ' তলত আহি দেখা পালোঁ এটা আণ্টিহঁতে কাম কৰি আছে। আণ্টিহঁতে সপ্তাহৰ ভিতৰত এবাৰ আহে মানে কাম কৰিবলৈ। এয়া চাওক মাৰ লগত মানে হেল্প কৰি দি আছে অকণমান। আণ্টিহঁতে এইবোৰ চাফা তাফা কৰি ধুনীয়াকৈ মানে এটা আণ্টিয়ে চব্জি কাটি দিছে আৰু এটা আণ্টিয়ে চাফা কৰি আছে। আৰু এয়া মায়ে ৰুটি বনাইছে আৰু ইপিনে ভাজিও বহাই দিছে, আৰু ৰেডি হৈ গ'ল আমাৰ ৰুটি ভাজি। তো তাৰপাছত আমি ওলালোঁ মন্দিৰৰ, মানে আজি মাঘী পূৰ্ণিমা বুলি ক'লোঁ নহয়, এয়া চাওক। তো মায়ে প্ৰথমতে ব্লু মেখেলা চাদৰ পিন্ধিছিলে, তাৰপাছত কি কৰিলে বৰমা ঘৰত গৈ পিনে মাৰ এটা চাদৰ ভাল লাগিলে, তো মায়ে আকৌ কাপোৰযোৰ চেঞ্জ কৰি ল'লে। এয়া চাওক, তো কৈছে আমাৰ মায়ে এটা মেখেলা চাদৰ পিন্ধিছিলে, আকৌ খুলি পিনে আকৌ কিনি লৈছোঁ আৰু এইফালে লগত গাই আছে মাইনা। গান বাজি আছে আৰু ইমান ডাঙৰ পাহাৰটো বগাই বগাই পিনে আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন, মানে পূজাত আহি পালোঁহি। আৰু সঁচাকৈ দেই বহুত বেছি ভাল লাগিছে। তাতে মই আৰু বৰমা ধূপ জ্বলাই দিছিলোঁ। তাৰপাছত সেয়া চাওক, মাহঁতে সেয়া কৰিবৰ কাৰণে বহি গ'ল। আৰু এতিয়া আমি মানে আমাক ভাত হৈয়ে গৈছিলে, বাছ পুথি পঢ়ি আছিলে কাৰণে ভাতটো নাই দিয়া। সেয়া চাওক। তাৰপাছত গধূলি পাপা আনিছিলে চিকেন পকৰা। পাপাক মানে গধূলিৰ পৰা মই জ্বলাই দিছিলোঁ, পাপা মোক চিকেন পকৰা লাগিব। তাৰপিছত পাপা টোপনিৰ পৰা উঠি দৌৰ মাৰি আমাৰ কাৰণে চিকেন পকৰা আনিলে। আৰু এয়া চাওক, মায়ে পূৰা ফাৰ্ষ্ট বাইটটো মায়ে ল'লে, আৰু আমাৰ ভাইটিও পূৰা মাৰি আছে। তাৰপাছত মায়ে ক'লে যে আজি ব'ল আমি আজি খানাটো জুইত বনাওঁ। এয়া চাওক মায়ে কি কি ৰেডি কৰিছে। ইয়াতে ফুলকবি, আলু, মাছ, তাৰপাছত ইয়াতে কিবা বটা হয়, নাজানো কি বটা, কিবা হয় আৰু মই নাজানো। তাৰপাছত এয়া চাওক, এইটো ব্ৰকলি, মানে ব্ৰকলি আজি ভাজি কৰিব বহুত দিন পিছত। পাপাই বহুত ভাল পায়, আমিতো নাখাওঁ বাৰু। আৰু ইয়াতে যোনটো চিকেনৰ কাৰণে লাগে আপোনালোকে জানে। তো আৰু ইপিনে মায়ে আপোনালোকক চিকেনো দেখুৱাব। এয়া চাওক চিকেন। তো এতিয়া মায়ে কৈ আছে ব'লক আজি যি বনাব আপোনালোকক পূৰা ৰেচিপি দেখুৱাব, কি বনাব। আৰু ইপিনে পাপা দুপৰীয়া আনিছিলে ইমানবোৰ চব্জি। এয়া চাওক, বেঙেনা, তিয়ঁহ, সৰু আলু, তাৰপাছত বিলাহী আৰু বহুত কিবা কিবি আনিছিলে। ইয়াতে লৈ আহিছোঁ, আমাৰ অকণমান বৰমনে হেল্প কৰি দিব, কাৰণ জুই জ্বলাতে অলপমান হেল্প কৰি দিলে ভাল লাগে। আৰু এয়া প্ৰথমত মই মাছটো আগত ফ্ৰাই কৰি আছোঁ। মোৰ মাছৰ জোল হৈ গ'ল, এই চাওক কালাৰ। এয়া মাছৰ জোল হৈ গ'ল, চাওক কি ধুনীয়া কালাৰ হৈছে। মই ব্ৰকলি ভাজিম, কেৰাহীৰ পৰা বহাই দিছোঁ। চিকেনৰ কাৰণে বহাই দিলোঁ পিঁয়াজ, আৰু এইফালে আলু ফ্ৰাই কৰি লৈছোঁ। এতিয়া চিকেনটো বহাই দিম। একদম পানী দি দিছোঁ ধুনীয়াকৈ, একদম সোনকালে হৈ গৈছে। আৰু 9টা বাজি সোনকালে ভাত পানী হৈ গ'ল। ভাতটো বাৰু গৰম গৰম বহাই দিম, আৰু যিহেতু কালি ৰাতিপুৱা নগাঁও যাব বৰ্মন, তো এইকাৰণে সোনকালে খাই লৈ মানে খাওঁ আৰু সোনকালে। তো এয়া মাংসটো অকণমান কি ধুনীয়া জুই ধৰিছে দেখিছেনে, বাহিৰৰ ফালে ওলাই আহিছে। আৰু মাংসটো হ'ব আছে, পূৰা শুকাই যাব। ঘৰত লৈ আহিছোঁ, চাওকচোন কি ধুনীয়া হৈছে। মা এতিয়া ৰান্ধি চান্ধি আকৌ ধুনীয়াকৈ ৰেষ্ট কৰি আছে। তো কি ক'ব মা? মানে ইমান ভাগৰ লাগি গৈছে, ভাত বনালে জুইত মানে বহুত কিবা হৈ যায়। ভাত চাত জুই ধুনীয়াকৈ ঠাণ্ডা লাগিছে ভৰি, এতিয়া অকণমান শুই আছোঁ। আৰু পিছত খাব মানে 10টা বাজিছে, অলপ দেৰিকৈ ভাত খাম, চাই থাকিব। ভাত খাব বহি লৈছোঁ ধুনীয়াকৈ, একদম গৰম গৰম ভাত আৰু তাই কোট নিউজ কৰিবি নেকি তই? তাই কোট চোট পিন্ধি বহি আছে, আৰু এইফালে বৰ্মনে একদম ৰখিব পৰা নাই। কিমান টেষ্ট হৈছে জুইৰ খানাটো, এনে বেলেগ টেষ্ট। এতিয়া আমি আৰম্ভ কৰোঁ। তো আপুনি কিবা নিউজ আছে যদি কৈ দিয়ক, ইমান শব্দটোৰ কাহিনীটোত। তো এতিয়া আমি আৰু মাতি আছোঁ, কিন্তু সিহে কিবা ক'ব যদি কওক, মানে পূৰা একদম গল চল ক্লিয়াৰ কৰি লৈছে। তো চাওকচোন আৰম্ভ কৰিছোঁ আমি।